স্বয়ং মহাদেৱৰ আশীৰ্বাদত সাত ৰাশিৰ জীৱন সম্পূৰ্ণৰূপে সলনি হ'বলৈ গৈ আছে। এই সাত ৰাশিৰ জীৱনলৈ আহিব বহু পৰিমাণৰ ধন, সা সম্পত্তি, সন্মান ইত্যাদি। নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। যদিহে আপুনি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। জুন মাহৰ 5 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত জীৱন সলনি হ'বলৈ গৈ আছে সাত ৰাশিৰ জাতক জাতিকাৰ। পূৰ্বজন্মত তেওঁলোকে যি ভাল কাম কৰিছিল সেই ভাল কামৰ পুণ্যৰ ফল মহাদেৱৰ কৃপাত সলনি হ'বলৈ গৈ আছে তেওঁলোকৰ জীৱন। তাৰে ভিতৰত ক'বলৈ গ'লে প্ৰথমটো ৰাশিয়ে হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে দেৱাদিদেৱ মহাদেৱৰ শুভ কৃপা দৃষ্টিৰ ফলত তেওঁলোকৰ জীৱনত সুখ শান্তি সমৃদ্ধিৰে উপচি পৰিব। শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত অতি সহজতে অগ্ৰসৰ হ'ব পাৰিব। সিংহ ৰাশিৰ অন্তৰ্গত জাতক জাতিকাসকলে জুন মাহৰ দ্বিতীয় সপ্তাহত কিছু সাৱধানতা অৱলম্বন কৰিব, কাৰণ সিংহ ৰাশিৰ অন্তৰ্গত কিছু সংখ্যক জাতক জাতিকাই আকস্মিক দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে। সিংহ ৰাশিৰ অন্তৰ্গত জাতক জাতিকাসকলে সৰু সুৰা অপায়মংগলৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি পাৰে যদি প্ৰতিটো সোমবাৰে উপবাসে থাকিব। লগতে সোমবাৰে পুৱা ঠিক 8:07 পৰা 11:45 ভিতৰত মহাদেৱৰ চৰণত এখন শৰাই অৰ্পণ কৰিব আৰু গাখীৰৰ পৰা নিৰ্মিত যিকোনো মিঠাই কোনো দৰিদ্ৰ মানুহক দান কৰিব। তেনে কৰিলে সিংহ ৰাশিৰ অন্তৰ্গত জাতক জাতিকাই পৰিয়ালৰ লোকসকলৰ পৰা সন্মান লাভ কৰিব আৰু ব্যৱসায়ৰ লগত জড়িত লোকসকলে আৰ্থিক ক্ষেত্ৰত বহু পৰিমাণৰ ধন অৰ্জন কৰিব পাৰিব আৰু সৰু সুৰা অপায়মংগলবোৰ নাশ হ'ব। যদিহে আপুনি মহাদেৱক বিশ্বাস কৰে তেন্তে আমাৰ এই কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাৰ নামৰ পৰিসৰ বৃদ্ধি পাব আহি থকা জুন মাহৰ 5 তাৰিখৰ পৰাই। হয়, আপুনি ঠিকেই শুনিছে। চতুৰ্থ আৰু পঞ্চম ইন্দ্ৰিয় সক্ৰিয় হোৱাৰ লগে লগেই যিকোনো কামত জড়িত লোকসকলে জোখতকৈ বেছি পৰিমাণে সফলতা লাভ কৰিব। আনফালে ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত লোকসকলে বৰ্তমানৰ তুলনাত 3 গুণ বেছি পৰিমাণে টকা উপাৰ্জন কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কটোত আগৰ তুলনাত বেছি পৰিমাণে সুখ শান্তিৰে উপচি পৰিব। যিসকল লোক চাকৰিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তেওঁলোকে জুন মাহৰ 13 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত ভাল খবৰ লাভ কৰিব পাৰে। 3 নম্বৰৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ অন্তৰ্গত জাতক জাতিকাসকলে জুন মাহৰ তৃতীয় সপ্তাহৰ পৰা সফলতা লাভ কৰিব। সুখৰ কথা যে কৰ্মসংস্থাপনৰ বাবে হাবাথুৰি খাই থকা লোকসকলে জুন মাহৰ 16 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত হয়তো ভাল খবৰ লাভ কৰিব পাৰে। বৈবাহিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কটো আগৰ তুলনাত মজবুত হ'ব। তুলা ৰাশিৰ অন্তৰ্গত জাতক জাতিকাসকলে যদিহে কোনো মানুহক যোৱা বছৰ অৰ্থাৎ 2024 বৰ্ষত বহু পৰিমাণৰ টকা ধাৰলৈ দিছিলে আৰু সেই টকা ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আহি থকা জুন মাহতেই। 4 নম্বৰৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ অন্তৰ্গত জাতক জাতিকাসকলে জুন মাহৰ শেষৰ ফালে স্বয়ং মহাদেৱৰ কৃপাত ভাল প্ৰতিফলন দেখিবলৈ পাব। তেওঁলোকৰ জীৱনত ধনেৰে উপচি পৰিব। শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত ভালদৰে অগ্ৰসৰ হ'ব পাৰিব যদিও কিছু জাতক জাতিকাৰ ক্ষেত্ৰত আহিব পাৰে কাল অমানিশা। যদিহে আপুনি কোনো দৰিদ্ৰ মানুহক সোমবাৰৰ দিনটোত বস্ত্ৰ বা অন্ন দান নকৰে তেন্তে আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত, নাইবা আপুনি তিলৰ পৰা নিৰ্মিত তিলৰ লাডুও দান কৰিব পাৰে। চাকৰিৰ লগত জড়িত লোকসকলে হয়তো ভাল খবৰ লাভ কৰিব পাৰে। লগতে কন্যা ৰাশিৰ অন্তৰ্গত কিছু জাতক জাতিকাৰ জীৱনলৈ আগমন ঘটিব পাৰে জীৱনসংগীৰ। 5 নম্বৰৰ ৰাশিটো হৈছে মকৰ ৰাশি। এই ৰাশিৰ অন্তৰ্গত জাতক জাতিকাসকলৰ জীৱনটো সলনি হ'ব জুন মাহৰ ঠিক মাজভাগৰ পৰাই। যদিহে আপুনি ধন সঞ্চয় কৰিব নোৱাৰে বা অবাবত ধন খৰচ কৰাৰ অভ্যাস আছে তেন্তে এতিয়াৰে পৰা আপুনি নিজ ইচ্ছাৰে ধন সঞ্চয় কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত থকা সম্পৰ্কটো আগৰ তুলনাত মজবুত হ'ব। লগতে ইজনে সিজনৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। মকৰ ৰাশিৰ অন্তৰ্গত যিসকলে কৰ্মসংস্থাপন বিচাৰি পোৱা নাই তেওঁলোকে হয়তো জুন মাহতেই ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপুনি হয়তো প্ৰিয়জনৰ ওচৰত বিশ্বাসঘাতকতাৰ বলি হ'ব পাৰে। লগতে আপুনি যদি কোনো মানুহৰ পৰা ধন পাবলগীয়া হৈ আছিলে তেন্তে আপুনি সেই ধন এতিয়া ঘূৰাই পাব। লগতে কিছু জাতক জাতিকাৰ জীৱন জুন মাহৰ দ্বিতীয় সপ্তাহটোৰ পৰাই উপচি পৰিব সা সন্মানৰ লগতে বহু পৰিমাণৰ ধন। 6 নম্বৰৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ অন্তৰ্গত জাতক জাতিকাসকলে জুন মাহৰ প্ৰথম সপ্তাহৰ পৰাই অতি সুন্দৰভাৱে নিজৰ জীৱনটো নিজ ইচ্ছামতে সজাই তুলিব পাৰিব। স্বয়ং মহাদেৱৰ কৃপাত মিথুন ৰাশিৰ অন্তৰ্গত জাতক জাতিকাসকলে পৰিয়ালৰ মানুহৰ পৰা বিপদত সহায় সহযোগিতা লাভ কৰিব। তেওঁলোকৰ হাতলৈ আহিব পাৰে বহু পৰিমাণৰ ধন। স্বামী স্ত্ৰীৰ মাজত থকা সম্পৰ্কটো আগৰ তুলনাত মজবুত হ'ব। ইজনে সিজনৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু স্বামী স্ত্ৰীৰ মাজত যি ভুল বুজাবুজিবোৰ আছিলে সেইবোৰ ক্ৰমান্বয়ে এতিয়া দূৰ হ'ব। শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব।
এনেধৰণৰ ভাল প্ৰতিফলন দেখিবলৈ বা জীৱনটো সুন্দৰকৈ সজাই তুলিবলৈ হ'লে যেনে মানসিক শান্তি, আৰ্থিক ক্ষেত্ৰত উন্নতি, ধন টকা পইচাই আপোনাৰ লগ নেৰা হ'ব আহি থকা জুন মাহৰ পৰাই। মাত্ৰ আপুনি প্ৰত্যেকটো সোমবাৰে উপবাসে থাকিব, পাৰিলে দুখীয়া মানুহক বস্ত্ৰ দান কৰিব আৰু গাখীৰৰ পৰা তৈয়াৰী মিঠাই দান কৰিব। একেবাৰে শেষত আপোনালোকক জনাওঁ যে উপৰোক্ত কথাখিনি আমি দুজন বিশেষ ব্যক্তিৰ লগত আলোচনা কৰি প্ৰস্তুত কৰা হৈছে এই বিশেষ ভিডিঅ'টো। যদিহে আপুনি এনেধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনে পাই থাকিব বিচাৰে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সমাপ্ত।